এয়া মুকলি পথাৰৰ মাজে মাজে গৈ আছোঁ আজি দুডালমান বাঁহ আনিম বুলি। এয়া আমাৰ বস্তি হয় এইটো, আমাৰ বাৰীখন। অকণমান কাম আছে ঘৰত বেৰৰ, তাকেহে ভাবিছোঁ বোলো বাঁহ দুটামান কাটিকে লৈ আহোঁগৈ। এয়া দাখন লৈছোঁ। বাঁহ বহুত বাঁহ আছে বাৰু। এইটো বাঁহ আমাৰ ফালে মাকাল বাঁহ বুলি কয়। তাৰপিছত এইটা কটা বাঁহ। কটা বাঁহ মানে কাঁইট বহুত। এইখিনি হ'ল ভুলুকা বাঁহ। আৰু এয়া বাঁহ কাটিব আহিলে ক'ৰবাত নহয় ক'ৰবাত লাগি তেজ ওলাবই মুঠতে, নলগাকৈ নাথাকে আৰু। এইকেইটা হৈছে জাতি বাঁহ, এইকেইটা জাতি বাঁহ। আজি ৰাতিপুৱা ইমান বান্দৰ আহিছিলে, বাপৰে। সদায় সদায় বান্দৰ সদায় আহে দে। বাঁহ বোলে শুকাই আছে। এইবিলাক কাটি থোৱা আছে কিছুমান, তাকেহে টানি লৈ যাওঁ নেকি। এই গোটেই বাঁহ শুকাই গৈছে। খৰি হ'ব আৰু পানী গৰম কৰাৰ কাৰণে। এয়া দেউতাই চাগে এইবিলাক বান্ধি থৈ দিছে, এইবিলাক আগতেই এইবিলাক লৈ যাওঁ নেকি, তাৰপিছত বাঁহ কাটিম আৰু। এইখিনি আমাৰ ককাহঁতৰ মাটি আছিলে, বিক্ৰী কৰি দিলে আৰু এইবিলাকক। ঘৰত আহিলে এইবিলাক কাম কৰি ভাল লাগে ন। ঠিক আছে বাৰু, মই কাম কৰি লওঁৱে। আমাৰ বাৰীডোখৰ দেখালোঁ। ঠিক আছে, বাই।